নমস্কাৰ। আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকক অসমৰ গোৱালপাৰা জিলাৰ হাছিলাবিলত যিটো উচ্ছেদ হৈছিলে সেইটো উচ্ছেদৰ সম্পূৰ্ণ মই ভিডিঅ'খিনি দেখুৱাম আৰু কেনেকৈ হৈছিল, কিয় হৈছিল, কি লৈ হৈছিলে, কাৰ ওপৰত টাৰ্গেট কৰি বা কাৰ কথাৰ ভিত্তিত হৈছিলে, কোনে কি কৈছিলে, কোনে কেতিয়া গৈছিলে, কাক কি সহায় কৰিছিলে, কোনে কাক উচতনি মন্তব্য দিছিলে, সেইখিনি বিষয় আপোনালোকক ভিডিঅ' যোগেদি আৰু দৃশ্য দেখুৱাই আপোনালোকক আজি এই ভিডিঅ'টো দেখুৱাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খিনি চাব। হাছিলাবিলত গোৱালপাৰা জিলাৰ ৰাতিৰ দৃশ্য। সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই সাংসদ হোৱাৰ আগত গোৱালপাৰা ডুবি গৈ পেলাই ৰাইজৰ আগত কি প্ৰতিশ্ৰুতি দিছিল আৰু কি উচতনি মন্তব্য দিছিল আপোনালোকে দৃশ্যখিনি চাওক আৰু আপোনালোকৰ ভয় মই নাইকিয়া কৰি দিম। মই আপোনালোকক বদলি ৰাজগড় নাগৰিয়াক ইয়াৰ পৰা আপোনালোকে সমলি ভোট নিদিব। হিমন্ত বিশ্ব শৰ্মাক কওক যে আমাৰ দুখীয়া মানুহক তুচ্ছ তাচিল্য অপমান, বিয়াৰ ভোট নালাগে, বিয়াক মই অপমান কৰিমেই, তাৰ পুতক তাৰ প্ৰতিশোধ এইবাৰ হাতৰ চিৰত ভোট দি কৰক। এজন হিমন্ত নহয়, দুজন হিমন্ত নহয়, 50জন হিমন্ত। 50 বছৰীয়া বুঢ়া মানুহজনে কি কৈছে আপোনালোকে ভিডিঅ'খিনি চাওক আৰু কেনেকৈ উচ্ছেদ হৈছিলে, বৰ্তমান জেগাৰ পৰিস্থিতি কেনেকুৱা সেইখিনি আপোনালোকে চাওক। হাতত লাগব অনুৰোধ এর থেকে দুঃখ আর জগতত নাই, এতে দুঃখ আর জগতত নাই। ইমান দিন হল আপনি বসবাস করেছেন। গোৱালপাৰা জিলাৰ বিধায়ক একে ৰচিদ তেখেতে কি চেলেঞ্জ মাৰিছিল, কাক চেলেঞ্জ মাৰিছিল, কিয় চেলেঞ্জ মাৰিছিল আপোনালোকে দৃশ্যখিনি চাওক। ভালকে আপোনালোকে মনোযোগ দি শুনিব। দম আছে যদি এটা ঘৰ ভাঙি দেখিবা তুমি, মই চেলেঞ্জ কৰিছো। আৰু যিখিনি ভাঙিছে মই সেই মানুহখিনিক তাতেই বহাম। দম আছে যদি সেই বাধা দিয়ে, মই কৈছো দম আছে যদি এটা ঘৰ ভাঙি দেখিবা তুমি, মই চেলেঞ্জ কৰিছো। বুঢ়া আইটিজনী কেনেকুৱা কান্দিছে, কেনেকুৱা লাগিছে আপোনালোকে দৃশ্যখিনি চাওক। আমি এই জীবনে কত দুঃখ করলাম রে। নিৰ্বাচনৰ পিছত যেতিয়া সাংসদ হৈ জিকি আহিছে 10 লাখ ভোটত মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, তাৰপিছত আকৌ যেতিয়া উচ্ছেদ হৈছিলে, উচ্ছেদৰ পিছত সেই উচ্ছেদিত ৰাইজ আৰু গোৱালপাৰা ডুবি সমষ্টিৰ ৰাইজে ৰকিবুল হুছেইন ডাঙৰীয়াক কি উপহাৰ দিছিলে আপোনালোকে দৃশ্যখিনি চাওক। এতিয়া চাওক বদৰুদ্দিন আজমল ডাঙৰীয়াৰ টিম এআইইউডিএফ দলৰ সৰলতাৰ সুযোগ লৈ ৰাইজৰ মাজত তিৰপাল বিতৰণ কৰিছে। ভোট বেংক হিচাপে যাতে ব্যৱহাৰ কৰিব পাৰে আগন্তুক দিনত আপোনালোকে দৃশ্যখিনি চাওক। বৰ্তমান সেই উচ্ছেদিত জেগাত গোৱালপাৰা হাছিলাবিলত
কোন গৈছে, কিয় গৈছে, কাৰ দৰকাৰ পৰিছে আৰু ৰাইজক কি সান্তনা দিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে চাওক। গরুগুলো পাওয়ার পরে আর কোন কিছু পাওয়া যায় আপনার ভাগিন কাম দিয়েছে আপনার কাগজ আপোনালোকে দৃশ্যখিনি দেখিছে, মুছলমান মানুহ সেই উচ্ছেদিত জাগাত গৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজক সান্তনা দিছে। তেখেতে উচ্ছেদ কৰিছে, চৰকাৰৰ ফালৰ যিখিনি মাটি আছিলে চৰকাৰী মাটি বেদখল মুক্ত কৰিছে। এতিয়া ৰাইজক সকাহ দিব। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্ছেদ কৰিছে মানুহক, নিশ্চয় সেইখিনি মানুহক সুবিধা দিব। ধুবুৰী গোৱালপাৰা জিলাৰ যিখিনি উচ্ছেদিত ৰাইজ আছে, আপোনালোকে নিজে নিজে গৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আবেদন কৰক। কাৰো কথা নুশুনিব। আপোনালোকে কোনো দুষ্কৃতিৰ চক্ৰত নপৰিব। আপোনালোকে নিজে নিজে গৈ পেলাই ডিচি মহোদয়ৰ ওচৰত যোগাযোগ কৰক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ কৰক, কৰি পেলাই আপোনালোকে যি সমস্যা আছিলে সমাধান কৰক। কাৰো উচতনি মন্তব্যত আপোনালোকে